সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলো ভালে চাগে। মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি চাহ খাবলৈ বিস্কুট দি খাবলৈ মন নগ'লে, সেইকাৰণে পিঠা বনাব ল'লোঁ। মালপোৱা কেইটামানো বনাব লৈছোঁ, বা পানী দিয়া পিঠা বুলিও ক'ব পাৰি আপুনি। বনাব লৈছোঁ, তাকে ফিটি আছোঁ। আপোনালোকে ৰাতিপুৱা চাহ তাহ খালেনে বাৰু? মই খাই উঠিলোঁ খালী চাহ একাপ। এতিয়া নাস্তা বনাব লৈছোঁ। নাস্তা মানে ময়দা দিছোঁ, ইয়াত ময়দা হয়। ইয়াত গৰু ঘিউ অকণমান দি দিছোঁ, মৌজোল অকণমান দিছোঁ, ডাব আছিলে, ডাব অকণমানো দি দিছোঁ দেই, ৰুকি পিনে ইয়াত। আৰু অকণমান আমুল তাজা দিছোঁ, তাৰপৰা পানী দিয়ে ৰুকি লৈছোঁ। এনেকৈ দিলে বহুত টেষ্টি লাগে খাবলৈ। আৰু নিমখ অকণমান দিছোঁ, চেনি অকণমান দিছোঁ। বেছি নহয়, অলপ দিছোঁ, কিয়নো গৰু মৌজোলটো মিঠা হয় আৰু গাখীৰটো মিঠা হয়, সেইটো কাৰণে। এনেকৈ খাই চাবচোন আপোনালোকে। এইটো পানী পিঠা বুলিও কয়, মালপোৱা বুলিও কয়, যি ভাবে আৰু সেনেকৈ। এয়া কেৰাহীত দিছোঁ, ৰিফাইন দি থোৱা আছে, গৰম কৰিছোঁ। এনেকৈ মালপোৱাও হয়, পানী পিঠাও হয়। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। এনেকৈ খাই চাব, বহুত টেষ্টি লাগে, বহুত ভাল লাগে খাই পিনে। এই দেখিছেনে হৈ গ'ল। আৰু কিছুমানে পিঁয়াজ দিও খায়, পিঁয়াজ দি খাই ভাল লাগে। মোৰ ৰাতিপুৱা সময়ত তেনেকৈ পিঁয়াজ দি খাই বেয়া পাওঁ, সেইটো কাৰণে মই পিঁয়াজ দি নাই বনোৱা, মিঠাকৈ বনাইছোঁ। আৰু কেৰাহীখন বেছি গৰম হৈ আছিলে ৰিফাইনখিনি, সেইকাৰণে লগালগ দিয়াৰ লগে লগে এইটো ফুলা নিচিনা হৈ গ'ল। এইফালে চাহ খাবলৈ এয়া বাকী ল'লোঁ, দেখিছেনে। চাহ খাই উঠিলোঁ, এয়া বিহু কাম কৰিছোঁ। টেমা চেমাবিলাক ধুই লৈছোঁ, বিহু নুধুলে ভাল লাগে। চকী টেবুলবিলাক ধুই লৈছোঁ। এয়া দেখিছেনে, গোটেই টাববিলাকৰ গছবিলাক সাৰ পোৱা নাছিলে নেকি, না মাটিখিনি বেয়া হৈ গৈছিলে নাজানো, গোটেই বেয়া হৈ গ'ল। এতিয়া মই টাবখিনি ঠিক কৰি লৈছোঁ। এতিয়া ওপৰতো আছে, দেখিছেনে, এইবিলাক চব এতিয়া ঠিক কৰিবলৈ এইফালে এইটো ৰুলোঁ। সেয়া দেখিছেনে, পিনজোপা দি দিছোঁ, এনেকৈ কৰি দি দিছোঁ। আৰু এইফালে এজোপা ফুলি আছে, এজোপা বাহিৰত আছিলে, মই এতিয়া আনি পিনে ভিতৰত ৰুম বুলি এনেকৈ কৰি দিছোঁ। সেয়া এই গছজোপা ফুলটো কি গছ, নামটো জানে নেকি জনাবচোন কমেণ্টত। মই কিন্তু নাজানো, সেইটো কাৰণে আপোনালোকক দেখুৱাই দিছোঁ অকণমান। দেখিছেনে, গছজোপা নবহা হৈ থাকিলে। এজোপা ৰবৰ প্লেন আছিলে, ৰবৰ প্লেনজোপা দেখিছেনে, কি গতি হ'ল। এতিয়া মই ইয়াতে দিম। মুনু, এই টাবকেইটা দেচোন এইফালৰ পৰা, এই টাবকেইটা সেইফালে থাকিলে দেচোন। পটককৈ দৰ্জাখন খুলি পিনে লাহেকৈ খুলিবি, টাবকেইটা আছে পৰি যাব। এইকেইটা ভৰাই পিনে ভাত বনামগৈ দে। নতুন টাবকেইটা দেখোন, এইকেইটা বহা নাই, টাবকেইটা বদলি কৰি দিছোঁ অকণমান। আৰু টাবকেইটা দিওঁতে অকণমান ফুটা কৰি লৈছোঁ, দিছেনে, এইফালে দুটা ফুটা কৰি লৈছোঁ। ইয়াত দুটা কৰি লৈছোঁ। ভাতটো বনাওঁ গৰম, এইকেইটা ভৰাই লৈছোঁ আগতীয়াকৈ। ইয়াত অকল গছৰ পাতৰ যিখিনি গেলি থাকে তাৰ হয় সাৰ। মাটি তাৰপৰা আনিছোঁ, বেলেগ মাটি নিদিওঁ, এইখিনি এনেকৈ দিম। গছজোপা একদম বাঢ়িব পৰা নাই দেই। এজোপা আমাৰ হ'ল বাৰু, কি 6 মাহমান বছৰেক মানে হ'ল নেকি, এজোপা বহা নাই গছজোপা। সেইকাৰণে মাটিখিনি চেঞ্জ কৰি দিছোঁ অকণমান। সেইটো একেই, টাবটো ফুটা কৰি লৈছোঁ, ফুটা পোৱা নাছিলে। পানীটো যেন যাব লাগে, পানীটো থাকি গ'লে গুড়িটো গেলি যায় নহ'ব, সেইটো কাৰণে ফুটা অকণ কৰি ল'ব লাগে। ফুটা পোৱা নাথাকে বাৰু, কিছুমানত থাকে, কিছুমানত নাথাকে, সেইকাৰণে নিজে কৰি ল'ব লাগে। গছপাতটো বেয়া হৈ গৈছে, কাটি দিওঁ।
উঠা হ'ব। তাৰপিছত মাটি অলপ অলপ দি দিলে দেখিছেনে। এইফালে আকৌ জলকীয়া পুলিও গুটি দিছিলোঁ, জলকীয়া গুটিখিনি হৈছে এইফালে, আৰু এইফালে মাটিখিনি চব চেঞ্জ কৰিলে। এইখিনি দেখিছেনে, মাটিখিনি একদম কেনেকুৱা বেয়া মাটি হ'ব লাগিছেনে। এইফালে সাৰ নাইকিয়া হ'ব। এইফালেও এনেকৈ দিলোঁ, চবতে মাটি চেঞ্জ কৰিছোঁ আজি। এজোপা খালি নতুনকৈ ৰুইছোঁ দেই, আনি জীয়াই থোৱা আছিলে, বেলেগৰ পৰা আনি ৰুইছোঁ। আৰু এইফালেও এয়া জলকীয়া পুলি দেখিছেনে, ইমান সোপা জলকীয়া পুলি গুটি দি দিছিলোঁ হৈছে। এইবিলাক চব ঠিক কৰি থৈছোঁ। এয়া দেখিছেনে, ইয়াতো অকণমান সাৰ দিব লাগিব। মানি প্লেণ্টজোপা উঠা নাই দেখিছেনে, আগতে বহুত ডাঙৰ হৈছিল, তাৰপৰা সাৰ নোপোৱা হ'ল নেকি। ইয়াত সাৰ অকণ দিব লাগিব এতিয়া। এজোপা এইবিলাক গছবিলাক চব বেয়া হৈ গৈছে দেখিছেনে। ঠিক কৰোঁ। অকল খাই মানুহ হ'লে বহুত দিগদাৰ, সিফালে কৰিলে সিফালে নহয়, ইফালে কৰিলে সিফালে নহয়। আৰু তাতে চাহ খালোঁ, চাহ কেতিয়াবাই খালোঁ, বাচন বৰ্তন ধুৱাই দেখিছেনে। ভাত পাতিবলৈ হ'ল, 12:30 বাজিবলৈ হ'ল। মই ভাতটো পাতি লওঁ। ৰখা বাচন এনেকৈ পৰি আছে। এতিয়া মই ভাত পানী পাতি বাচন বৰ্তন ধুই ভাতটো পাতি লওঁ। মোক কাম কৰি থকা অৱস্থাতে আহিলে, ক'লে বোলে ময়ো কৰি দিছোঁ দে অলপমান, বোলে সহায় কৰি দিছোঁ তোক বোলে, সেনেকৈ ক'লে। তাৰ মাটি চাটি আনি পেলাই এনেকৈ গছ গছজোপাত ভালকৈ দি দিছে মোৰ নিচিনাকৈ। তাৰ মই ভাত বনাইছোঁ, তাই এইবিলাক ঠিক কৰি আছে। সেয়া দেখিছেনে, নকৰিলেও ভাল নালাগে। মই গছ গছজোপা বহা নাই, বহুত দিন হৈ গ'ল। গছ গছজোপা বহিবলৈ পৰা নাইকিয়া, চেঞ্জ কৰিম কৰিব পৰা নাইকিয়া, আৰু বেয়া হৈ গৈছে। সেইকাৰণে বোলো চেঞ্জ কৰি দিওঁ একেবাৰে। চেঞ্জ কৰিছোঁ, সেইকাৰণে মাটিখিনি চেঞ্জ কৰি দিছোঁ। দুপৰীয়া ভাত পানী হৈ গ'ল, ভাত পানী খাইছোঁ। এয়া যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, বাই বাই।